নমস্কাৰ স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱীসকল খুব ভাল খবৰ এটা আহিছে। ইয়াতে 11,555টা পদ মুকলি হৈছে বাম্পাৰ নিযুক্তি 2025-ৰ। ইয়াতে লেটেষ্ট গভ জব 2025-ৰ কেইটামান নটিফিকেশ্যনৰ বিষয়ে ইয়াতে আলোচনা কৰিম। কেইবাটাও ডিপাৰ্টমেণ্টত পোষ্ট খালী হৈ আছে। 8 পাছৰ পৰা গ্ৰেজুৱেট লেভেললৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। হয় 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট লেভেললৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। বয়স কিমান হ'ব, কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু ক'ত কিমান পোষ্ট খালী আছে সবিশেষ জনাই আছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথমখন নটিফিকেশ্যন হৈছে চাওক ইয়াতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2020-25। ইয়াতে নেম অফ দ্য ডিপাৰ্টমেণ্ট হ'ব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট গভ অফ আছাম। ইয়াতে টোটেল পোষ্ট খালী আছে 212টা। ঠিক আছে। পোষ্ট হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল। ঠিক আছে। কোৱালিফিকেশ্যনৰ বিষয়ে এবাৰ জনাই দিছোঁ। ইয়াতে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকন'লজি ইন মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব আৰু দৰমহাটো ইয়াতে 14,000 টকাৰ পৰা 1,10,000 টকা পে বেণ্ড 4 হ'ব আৰু গ্ৰেড পে লাভ কৰিব 12,700 টকা প্ৰতি মাহে। তো বয়সটো এবাৰ জনাই দিছোঁ। ইয়াতে 21 বছৰৰ পৰা 38 বছৰ বয়স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 22 মে হৈছে লাষ্ট ডেট 2025-ৰ। ইয়াতে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছত আহি ইয়াতে ক্লিক কৰি অফিচৰ বিজ্ঞাপনখন চাব আৰু লগতে এপ্লিকেশ্যন লিংক ইয়াতে সংলগ্ন কৰা আছে। ইয়াৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো নেক্সট নটিফিকেশ্যনটোৰ বিষয়ে ইয়াতে জনাইছোঁ AAU যোৰহাট ৰিক্ৰুইটমেণ্ট 2020-25। তো ইয়াতে নেম অফ দ্য ডিপাৰ্টমেণ্ট হৈছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট। ইয়াতে পোষ্ট মুকলি হৈছে। কি পোষ্ট মুকলি হৈছে মই জনাই দিছোঁ। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্টছ, ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। ইয়াতে মুঠতে পোষ্ট খালী আছে 28টা আৰু ইয়াতে শিক্ষাগত অৰ্হতা বিচৰা হৈছে HS আৰু গ্ৰেজুৱেট। ঠিক আছে। হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেট প্ৰাৰ্থীসকলে। ঠিক আছে। তো এতিয়া দৰমহা কিমান হ'ব মই জনাই দিছোঁ এবাৰ। ইয়াতে 14,000 টকাৰ পৰা 1,10,000 টকা পৰ্যন্ত দৰমহা লাভ কৰিব। ইয়াতে 12,700 টকা ইয়াতে আপোনালোকে গ্ৰেড পে লাভ কৰিব। এবাৰ নটিফিকেশ্যনখন ভালকৈ চাই ল'ব। ইয়াতে সংলগ্ন কৰি দিছোঁ। বয়সটো হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰ আৰু লাষ্ট ডেটটো হৈছে 13 মে 2025। অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। এডভাৰটাইজমেণ্ট ডিটেইল ইয়াতে আছে। ক্লিক কৰিব আৰু লগতে এপ্লিকেশ্যন লিংকটো ইয়াতে সংলগ্ন কৰা আছে। ঠিক। তো নেক্সট হৈছে নিট শিলচৰ ৰিক্ৰুইটমেণ্ট 2020-25। ইয়াতে নেম অফ দ্য ডিপাৰ্টমেণ্ট হৈছে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি শিলচৰ। ইয়াতে নন টেকনিকেল পোষ্ট কেইটামান খালী হৈছে। ইয়াতে 23টা পোষ্ট বিজ্ঞাপন প্ৰকাশ পাইছে। গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। বাকীখিনি আপোনালোকে এডুকেশ্যন যিখিনি কোৱালিফিকেশ্যন দিয়া আছে আপোনালোকে অফিচৰ যিখন বিজ্ঞাপন সেইখনত এবাৰ ভালদৰে চাই ল'ব। 18 বছৰৰ পৰা 40 বছৰ বয়স হ'লে এপ্লাই কৰিব পাৰিব। 8 মে হৈছে লাষ্ট ডেট। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু এটা অনলাইন এপ্লিকেশ্যনৰ লিংক সংলগ্ন কৰা আছে। আপোনালোকে চাব পাৰিব। ঠিক আছে। নেক্সট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2020-25। ইয়াতে মন কৰিব এইটো এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ পাইছে। এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ADO। ইয়াতে মুঠতে 195 পোষ্ট ইয়াতে মুকলি হৈ আছে, খালী হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গ্ৰেজুৱেট লেভেলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে চাওক 30,000 টকাৰ পৰা 1,10,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব আৰু ইয়াৰে বয়স বিচৰা হৈছে 21 বছৰৰ পৰা 38 বছৰ বয়স। 17 এপ্ৰিল হৈছে লাষ্ট ডেট। ঠিক আছে। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। চাব খুজিলে ইয়াতে ক্লিক কৰিব আৰু ইয়াতে অনলাইনৰ লিংকটো সংলগ্ন কৰা আছে। তো নেক্সটটো হৈছে চাওক এচিক ৰিক্ৰুইটমেণ্ট 2020-25। নেম অফ দ্য ডিপাৰ্টমেণ্ট হৈছে এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন চমুকৈ এচিক। ঠিক আছে। ইয়াতে স্পেচিয়েলিষ্ট গ্ৰেড 2 পোষ্ট খালী হৈছে ছিনিয়ৰ আৰু জুনিয়ৰ স্কেলৰ। এতিয়া টোটেল পোষ্ট 558টা পোষ্ট ইয়াতে খালী হৈ আছে। পোষ্ট গ্ৰেজুৱেট পোষ্ট হয় এইকেইটা। পোষ্ট গ্ৰেজুৱেট থকা যিসকল প্ৰাৰ্থী তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু দৰমহাটো আপোনালোকে 7 পে কমিশ্যন CPCৰ মতে 60,700ৰ পৰা আপোনালোকে লাভ কৰিব আৰু ইয়াৰে বয়স বিচৰা হৈছে 21 বছৰৰ পৰা 45 বছৰ। লাষ্ট ডেটটো হ'ব 26 এপ্ৰিল 2025 আৰু লগতে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াতে বিজ্ঞাপন দিয়া আছে, চাই ল'ব। ইয়াতে লিংক দিয়া আছে। ঠিক আছে। অনলাইন লিংকটো। তো নেক্সট হৈছে BTC কোকৰাঝাৰ ৰিক্ৰুইটমেণ্ট 2020-25। এইটো অসম চৰকাৰৰ চাকৰি হয়। ইয়াতে চাওক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC কোকৰাঝাৰ অসমৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ইয়াতে খালী হৈ আছে। টোটেল কিমান পোষ্ট খালী হৈ আছে? 569টা পোষ্ট ইয়াতে খালী হৈ আছে। ইয়াতে আপোনালোকে 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট লেভেললৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। দৰমহাটো ইয়াতে 7 পে কমিশ্যনৰ মতে আপোনালোকে লাভ কৰিব আৰু এজ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈ বিচৰা হৈছে। লাষ্ট ডেটটো হৈছে 21 এপ্ৰিল 2025। অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াতে বিজ্ঞাপনৰ লিংক দিয়া আছে। ইয়াতে চেক কৰিব আৰু এপ্লিকেশ্যনৰ লিংকটো ইয়াতে দিয়া আছে। ঠিক আছে।
তো নেক্সট হৈছে RRB ALP ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে ইয়াতে কি পোষ্ট খালী হৈছে চাওক এছিষ্টেণ্ট লোকো পাইলট ঠিক আছে ইয়াতে 9917টা পোষ্ট খালী হৈ আছে ইয়াতে বহুত পোষ্ট খালী হৈ আছে বন্ধু-বান্ধৱীসকল ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা শিক্ষাগত অৰ্হতাটো 8 পাছৰ পৰা বিচৰা হৈছে ঠিক আছে 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট প্ৰাৰ্থীসকলে ইয়াতে এপ্লাই কৰিব পাৰিব তো এটা দৰমহাটো এবাৰ মই জনাই দিছোঁ এতে পে লেভেল 2 হ'ব 7 CPCৰ মতে দৰমহা পাব ইয়াতে তো এবাৰ আপুনি ভালকে চাই ল'ব ঠিক আছে ইয়াতে অন্যান্য বানাছসমূহ ইয়াতে সংলগ্ন থাকিব তো ইয়াতে এজ লিমিটটো 18 বছৰৰ পৰা 30 বছৰ বয়স বিচাৰিছে আৰু লাষ্ট ডেটটো হ'ব 11 মে ঠিক আছে 11 মে 2025 ৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব আৰু ইয়াতে চাওক এডভাৰটাইজমেণ্ট ডিটেইলছ চাব খুজিলে ক্লিক হেৰত ক্লিক কৰিব আৰু এপ্লিকেশ্যন লিংক ইয়াতে ক্লিক হেৰত ক্লিক কৰিলে এপ্লিকেশ্যন লিংকটো ইয়াতে পাই যাব তো বন্ধু-বান্ধৱীসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনজনলৈ আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ যাব এনে ধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব তো আজিলৈ ইমানে ধন্যবাদ